নমস্কাৰ স্বাগতম চিয়ৰ সাকসেছলৈ নৱম মানৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এই পাঠটো আমি প্ৰশ্নোত্তৰ কৰি আছিলোঁ যিখিনি বাকি আছে আমি সেইখিনি কৰিবলৈ আহিছোঁ আমাৰ প্ৰশ্ন আছে এতিয়া আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা আৰ্যসকলটো ভাৰতৰ উত্তৰ পশ্চিম চুকেদি আহিল সেই আলোচনা কৰি থৈছোঁ এটা প্ৰশ্নটো কৰিছে আৰ্যসকল অহাৰ পিছত ভাৰতলৈ অহা মানুহৰ সতৰ বিষয়ে লিখিব লাগে আৰ্যসকল অহাৰ পিছতো এছিয়া আৰু ইউৰোপৰ পৰা বিভিন্ন জাতিৰ মানুহ ভাৰতবৰ্ষলৈ আহিছে তাত আছে শক কুষাণ হুণ পাঠান মোগল ফৰাচী পৰ্তুগীজ ইংৰাজ আদিসকল গতিকে আৰ্যসকল ভাৰতবৰ্ষলৈ অহাৰ পিছতো ভাৰতলৈ বিভিন্ন মানুহৰ সোঁত বৈছে সেইখিনি হৈছে তোমালোকে লিখি দিব পাৰা শক কুষাণ পাঠান মোগল পৰ্তুগীজ ইংৰাজ ফৰাচী আদিয়ে প্ৰধান ইয়াৰ উপৰিও আৰু মানুহ আহিছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা খাদ্যাভাসত যি ভিন্নতা আছে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ এটা প্ৰশ্ন আহিছে ভাৰতবৰ্ষৰ মানুহৰ খাদ্য প্ৰকৰণৰ যি ভিন্নতা তাৰ বিষয়ে অকণমান লিখিবলৈ কৈছে পূব ভাৰত আৰু দক্ষিণ ভাৰত প্ৰধান খাদ্য হ'ল ভাত ইয়াৰ বাহিৰে বাকী ভাৰতীয়সকলৰ খাদ্য হ'ল মূল হ'ল আটাৰ ৰুটি যে ভাৰতবৰ্ষত বিভিন্ন খাদ্যাভাসত যথেষ্ট ভিন্নতা আছে পূৰ্ব ভাৰত আৰু দক্ষিণ ভাৰতৰ মানুহৰ সাধাৰণতে ভাতটো প্ৰধান খাদ্য পূৰ্ব ভাৰতৰ মানুহে মাছ মাংস বৰ প্ৰিয় কিন্তু অন্যান্য অঞ্চলৰ মানুহে প্ৰায় নিৰামিষ ভোজী সেই কথাটো লিখিবা আৰু অন্য অঞ্চলৰ এই পূব আৰু দক্ষিণ ভাৰতৰ বাহিৰে অন্য মানুহখিনিৰ মূল খাদ্যটো হৈছে ৰুটি গতিকে প্ৰশ্নটো কৈছে খাদ্য প্ৰকৰণৰ বিষয়ে লিখা পাঠটোত ভালকৈ এইবিলাক কথা আছে পঢ়িবা যে পূব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত উত্তৰ মধ্য মানে এই দুটাক বাদ দি বাকীখিনিৰ আহাৰ ৰুটি উত্তৰ দক্ষিণ পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ মাংস নচলে কেৱল পূব অংশত চলে ইত্যাদি ইত্যাদি যিখিনি কথা বতৰা আছে সেইখিনি কথা লিখিবা তাৰ পিছৰ বস্তুটো আছে এতিয়া ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা আমাৰ খাদ্যাভাসত যেনেকৈ ভিন্নতা আছে পোচাক পৰিচ্ছদ সাজ পোচাক পিন্ধাৰ কৌশল ষ্টাইল প্ৰকৰণ এইবিলাকতো ভিন্নতা আছে চোৱা আমাৰ অসমতে ধুতি চোলা পিন্ধো পিছফালে পোন মাৰো ধুতিখনত দক্ষিণ ভাৰতৰ মানুহে টিভিত দেখিছা লুঙি পিন্ধে ধুতিখন পোন নামাৰে আমাৰ অসমত শাৰী আজিকালি চলিছে যদিও চাদৰ মেখেলাও আছে কিন্তু চাদৰ মেখেলা ভাৰতবৰ্ষৰ অন্য প্ৰান্তত আমি নেদেখোঁ আৰু মধ্য ভাৰতৰ বিহাৰৰ এইফালৰ কিছু মানুহক লক্ষ্য কৰিব মাইকী মানুহে পোন মাৰে আমাৰ মতা মানুহে মাৰে তাত মাইকী মানুহে মাৰে তাৰপিছত চুৰিদাৰ পাইজামা এইবিলাক উত্তৰ ভাৰতত যথেষ্ট প্ৰচলন আছে সিমানখিনি প্ৰচলন আজিকালি আমাৰ ইয়াত হৈছে যদিও সাধাৰণভাৱে কম ইয়াত আছে এইবিলাক চোৱা পূব ভাৰতৰ মতা মানুহে পোন মাৰি চুৰিয়া পিন্ধে কিন্তু দক্ষিণ ভাৰতীয় লোকে পোন নামাৰি লুঙিৰ দৰে চুৰিয়া পিন্ধে উত্তৰ ভাৰতত পাইজামাৰ আদৰ বেছি অৱশ্যে বৰ্তমান শিক্ষিত সমাজত লং পেণ্টৰ প্ৰচলনেই অধিক প্ৰধান সাজ শাৰী যদিও তিৰোতাৰ অসমীয়া তিৰোতাই মেখেলা চাদৰ পিন্ধে উত্তৰ ভাৰতৰ সকলে চুৰিদাৰ পাইজামা আদি পৰিধান কৰে কিন্তু সাধাৰণভাৱে আজিকালি লং পেণ্টটোৱেই বেছিকৈ পুৰুষসকলে পৰিধান কৰা হৈছে সি আৰু গোটেই ভাৰতবৰ্ষ জুৰি চলিবলৈ লৈছে
কিন্তু লং পেণ্টটোক বাদ দি অন্যখিনি কথা যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে সাজপাৰত এই ভিন্নতাখিনি দেখিবলৈ পোৱা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া। লিখি দিবা ইংৰাজ আৰু ফৰাচী। ইংৰাজসকল পৰ্তুগীজ লিখিব পাৰা, ফৰাচী লিখিব পাৰা, পাঠান লিখিব পাৰা, মোগল লিখিব পাৰা, বহুত আছে, যিকোনো দুটা লিখিবলৈ কৈছে আৰ্যসকল অহাৰ পিছত। পিছৰ প্ৰশ্নটো যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে। এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে লিখা। যিবোৰৰ মাজত বৈচিত্ৰতা আছে, বৈচিত্ৰতা মানে ভিন্নতা, বেলেগ বেলেগ, এই বৈচিত্ৰতাবিলাকেই ভাষিক বৈচিত্ৰতা, ধৰ্মীয় বৈচিত্ৰতা, সাজ পোছাকত বৈচিত্ৰতা, খোৱা বোৱাত বৈচিত্ৰতা, ভৌগোলিক বৈচিত্ৰতা, এই বৈচিত্ৰতাবিলাকৰ সমাহাৰে আকৌ একতা আনে, ঐক্য আনে। কথাষাৰ বহলাই লিখিবলৈ কৈছে অকণমান। কথাটো এনেকুৱা, যেনে ধৰ্মৰ ক্ষেত্ৰত ভিন্নতা আছে, কিন্তু মূলতঃ অসমীয়াজনো হিন্দু ধৰ্মৰ মানুহ, বেংগলৰ হিন্দু ধৰ্মৰ মানুহ, বিহাৰীজনো হিন্দু ধৰ্মৰ মানুহ। এই মানুহখিনি ভাৰতৰ বাহিৰৰ কোনোবা এটা জেগাত যদি অসমীয়া কিবা কিবি এই মানুহখিনি ধৰ্ম হয়তো বেলেগ বেলেগ, তেওঁলোকৰ ভাষা বেলেগ বেলেগ, ভিন্নতা আছে, ধৰ্মটো একে কিন্তু ধৰ্মটোত বৈচিত্ৰতাও আছে। এইটোৱেই কিন্তু গোটেইখিনি যে হিন্দু ধৰ্মৰ মানুহ, গতিকে অসমীয়া, বেংগল, পাঞ্জাবী, ৰাজস্থানী, বিহাৰী কিবা কিবি এই গোটেইবিলাকে এই ধৰ্মত ভিন্নতা থাকিলেও এই ধৰ্মৰ ভিন্নতা কাৰকটো ইয়াত ঐক্যৰ কাৰণো হৈ পৰে। কথাটো বুজিছা নহয়? ধৰ্মত ভিন্নতা থাকিলেও তেওঁলোক অন্য ইয়েই গৈ একৰ ঐক্যৰ কাৰণো হৈ পৰে। অসমৰ ক্ষেত্ৰত চোৱা, ভাষা বেলেগ বেলেগ। তোমালোকে অসমীয়া কোৱা, মই নেপালী ভাষা কওঁ, কোনোবাই বেংগলী ভাষা কয়, কোনোবাই মিচিং কয়, বিভিন্ন ভাষা কয়, ভিন্নতা আছে। কিন্তু সামগ্ৰিকভাৱে অসমত অসমীয়া ভাষাটো হৈছে অৰ্থনৈতিক ভাষা, ইকনমিক লেংগুৱেজ। আমি বাহিৰলৈ ওলাই গ'লে আমি যোনে যি কথাই নকওঁ কিয় আমি অসমীয়াতে কথা পাতিব লাগিব, তেতিয়াহে বজাৰখন চলিব, আমি চলিব পাৰিম। গতিকে ভাষিক ভিন্নতা আছে, সেইটোৱে আকৌ ঐক্যও আনে। আমি গোটেইখিনি অসমীয়া ভাষা কোৱা মানুহ, ঐক্য আহে, ভিন্নতাই ঐক্য আনে। বাহিৰত গৈ যিকোনো এজন ভাৰতীয় মানুহ, তেওঁ যি ধৰ্মৰে হওক, হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান যি হওক, বাহিৰত গৈ যেতিয়া লগ হ'ব, ক'ৰ মানুহ? আমি ভাৰতৰ পৰা আহিছোঁ। প্ৰতিজনে উত্তৰ দিব ভাৰতৰ পৰা আহিছোঁ। এই যে ভাৰতৰ পৰা আহিছোঁ, আমি যে ভাৰতীয়, এই ঐক্যটো। গতিকে ভিন্নতা আছে, ভিন্নতাই ঐক্যও আনে। এইটোৱেই হৈছে বৰ গুৰুত্বপূৰ্ণ কথা। গতিকে বৈচিত্ৰতাই যে ঐক্য আনে, এই কথাখিনিকে আলোচনা কৰিব লাগিব। যে যিবিলাক কথাই বৈচিত্ৰতা আনিছে ভাৰতবৰ্ষলৈ এখন 12ৰহণীয়া ফুলনিৰ দৰে, সেই বৈচিত্ৰতাই সেই ফুলনিখনত ঐক্য আৰু সমাহাৰৰ সৌন্দৰ্যৰ মেলাখনো পাতি দিছে। একে হিন্দু ধৰ্মৰ মানুহ, ভাষা বেলেগ বেলেগ হ'ব পাৰে, ধৰ্মই ঐক্য আনিব। বিভিন্ন ধৰ্মৰ মানুহ, ভাষা একে, ভাষাই ঐক্য আনিব পাৰে। এনেকৈ ভিন্নতা ঐক্যৰ একতা কাৰণ হৈ পৰে। পিছৰ প্ৰশ্নটো হ'ল, ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও ওলাই কৰিব নোৱাৰি, এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা। ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা, পাইছা, সংগীত, চিত্ৰকলা ইত্যাদি কথাবিলাক যে আছে, আৰু সংস্কৃতিয়েও ঐক্য স্থাপনত সহায় কৰে। সংগীতৰ কোনো ভাষা নাই। কোনে গাইছে, কোনে গীত গাইছে, কোনে বজাইছে, কোনে নৃত্য কৰিছে, এই নৃত্যৰ, বাজানাৰ, সংগীতৰ নিজৰ সুকীয়া এটা ভাষা আছে।
যিটো আমি কৈ থকা ভাষাৰ ওপৰলৈ গৈ সকলোৰে হৃদয়ত প্ৰৱেশ কৰে। ঐক্য সকলোৰে হৃদয়ত প্ৰৱেশ কৰে, এইটো ঐক্য। আমি কি গীত গাইছে বুজি নাপাব পাৰোঁ, সুৰটো কিন্তু আপোন, সুৰটোৱে আমাক বান্ধি পেলাইছে। এইটো ভাৰতবৰ্ষৰ ক্ষেত্ৰতেই নহয়, পৃথিৱীৰ যিকোনো প্ৰান্তৰ লোকসংগীতৰ একোটা সুৰ, পৃথিৱীৰ যিকোনো মানুহৰ লোকসংগীতৰ একোটা সুৰৰ লগত মিল থাকে, কিছু পৰিমাণে হ'লেও আপোন হৈ যায়। অসমৰ বিহু যেতিয়া ঢোলত, পেঁপাত, গগনাত চেও উঠিব, একো বুজি নোপোৱা কোনোবা এজনেও নিজৰ গাটো লৰাই দিবলৈ ইচ্ছা কৰিব। কিয়? এই হ'ল সাংস্কৃতিক ঐক্য, এই সংগীতৰ এই ঐক্য। চিত্ৰকলা, ই আমাৰ দক্ষিণ ভাৰতীয় চিত্ৰকলা হওক, উত্তৰ ভাৰতীয় চিত্ৰকলা, এইবিলাক পাঠ আগতে পঢ়ি আহিছা তোমালোকে। তাত ঐক্য আছে, মুছলিমৰ অৱদান আছে, হিন্দুৰ সংমিশ্ৰণ আছে, মোগলৰ আছে। এই গোটেইবিলাক মিলিহে আমাৰ কিবা লালকিল্লা কোৱা, তাজমহল কোৱা, কোণাৰক কোৱা, এই গোটেইবিলাকত মিশ্ৰিত সংমিশ্ৰণ হৈ আছে, ঐক্য আছে তাত। বিভিন্ন উৎসৰ পৰা শিল্পীসকলে সমল লৈছে, নিজৰ মনৰ কল্পনাৰে তাক মিলাইছে, এটা নতুন ৰূপ দিছে। এই যিটো সংস্কৃতি, যিটো স্থাপত্য হ'ল, যিটো ভাস্কৰ্য হ'ল, তাত সেই ঐক্যৰ সমাহাৰ আছে। তাত কোনটো দেখুৱাই দিব নোৱাৰি, কিন্তু আছে। বিশাল সাগৰখনত তুমি এইখিনি ব্ৰহ্মপুত্ৰৰ পানী, এইখিনি গংগাৰ পানী দেখুৱাই দিব পাৰি জানো? কিন্তু সকলোৰে পানী তাত আছে। মহাসাগৰখন ঐক্য। ভাৰতীয় সভ্যতা সংস্কৃতিৰো তেনেকুৱা বস্তু, এটা ঐক্য তাত সকলো আছে। এই অৰ্থতেই হৈছে যে ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণি আছে। তাৰপৰি উপাধি আমাৰ যিবিলাক ৰাষ্ট্ৰীয় উৎসৱ পালন কৰোঁ, 15 আগষ্ট কোৱা, স্বাধীনতা উৎসৱত আজি 1947 পৰা 2021 হৈছে, বিভিন্ন কাৰণত সেই উৎসৱৰ জাকজমকতা কিছু ম্লান পৰিছে যদিও সেইদিনাখন সমগ্ৰ ভাৰতীয়ই একেলগে স্বাধীনতা উৎসৱ পালন কৰে। হোলী, ফাকুৱা উৎসৱ, সকলোৰে ৰঙৰ মেলা, সকলোৰে কাৰণে। তাত ধৰ্ম, জাতি, ভাষা একো নাই। সেই কথাবিলাক। তাৰপিছত ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু, তাৎপৰ্য ব্যাখ্যা কৰা। একেখিনি কথাই ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু। ভাৰতবৰ্ষত ভৌগোলিক বৈচিত্ৰ্যতা আছে। বেয়া হৈছে দেই লক্ষণ। পাহাৰ পৰ্বত, সাগৰ মহাসাগৰ, দ্বীপমালা, ভিতৰত থকা হ্ৰদ জলাশয়বিলাক, জলবায়ু, ইয়াত মৰুভূমি, মালভূমি, ব্ৰহ্মপুত্ৰ বিৰাট সমতল ভূমি, গাঙ্গেয় সমতল ভূমি, উপত্যকাবিলাক, ভৌগোলিক বৈচিত্ৰ্যতা আছে, উষ্ণতাৰ পাৰ্থক্য আছে, বতৰ জলবায়ুৰ পাৰ্থক্য আছে, কিন্তু সকলো একেখন দেশতে আছে, সমন্বয় হৈছে। ভাষা বেলেগ, বিভিন্ন ৰাজ্যৰ ভাষাবিলাক বেলেগ বেলেগ, ভাষিক ভাষা বেলেগ হ'লেও সমগ্ৰ ৰাষ্ট্ৰীয় ঐক্যৰ মাজত আমি অখণ্ড হৈ আছো, সমন্বয় হৈছে। খাদ্যাভাস বেলেগ, সাজপাৰ বেলেগ, কথা বতৰা কোৱা, পিন্ধা উৰাৰ, আচাৰ ব্যৱহাৰ, ধৰ্মীয় নীতি নিয়মৰ বেলেগ বেলেগ। এই সমস্ত ভিন্নতাই কিন্তু সমন্বয়ৰ বাটত আগুৱাই গৈ আছে। সেইকাৰণেই কৈছে ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু। সমন্বয় কাৰ হ'ব? সকলো যদি একে থাকে তাততো সমন্বয় নহয়, একেই। সমন্বয় হয় ভিন্নতাৰ মাজত। ইমানখিনি বৈচিত্ৰ্যতা, ভিন্নতাৰ মাজত বিশাল ভাৰতীয় মহাজাতিৰ যি ঐক্য পৰিস্ফুট হৈছে, সেইকাৰণে কোৱা হৈছে ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু। চমুতৰ লিখা কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ আছে ইয়াত? নগা, বড়ো, মিচিং ইত্যাদি যিসকল আছে সেইসকল, এই যে নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ।
সুকুমাৰ কলা কোনবিলাক বুলি কওঁতে তোমালোকে পাইছা সংগীত, চিত্ৰকলা, ভাস্কৰ্য, স্থাপত্য আদিয়ে হ'ল সুকুমাৰ কলা। কি গ্ৰন্থই প্ৰাচীন কালৰ পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে? ইয়াত ৰামায়ণ মহাভাৰতৰ লগতে বেদৰ কথাও আমি উল্লেখ কৰিব লাগিব। বেদ জানাৰ ঋগ, সাম, অথৰ্ব, যজু 4খন আছে। এই বৈদিক সাহিত্যই, সংস্কৃত সাহিত্যই বিশাল ভাৰতবৰ্ষক ঐক্য সাধনত সহায় কৰিছে। প্ৰান্তীয় ভাষাত বেলেগ বেলেগ কথা বতৰা থাকিলেও মূল উৎস সংস্কৃতৰ পৰা আহিছে, মূল উৎস বেদৰ পৰা আহিছে। গতিকে এই কথাবিলাকে এই প্ৰান্তীয় ভাৱবিলাকক বান্ধি ৰাখিছে, আতুম টোকাৰিকৈ, আতুল তুলকে বান্ধি ৰাখিছে। এইটো জবৰদস্ত বান্ধি ৰখাৰ কথা নহয়, স্বতঃস্ফূৰ্তভাৱে এই বান্ধন আহিছে। কি পাৰ্থক্য থকা স্বত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে। পাৰ্থক্যবিলাক আমি ইতিমধ্যে আলোচনা কৰিছো। সেই পাৰ্থক্য আছে, তথাপিও সামূহিক মিল আছে। উত্তৰটো তেনেকৈ হ'ব। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনেধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া। বাৰে বাৰে কৈ আছো, চুৰিদাৰ পাঞ্জাবী, চুৰিদাৰ পাইজামা ইত্যাদি ইত্যাদিৰ কথা। তেওঁলোকে শাৰী পিন্ধে, এই কথাখিনি অলপ লিখিবা। চমু টোকা লিখা সুকুমাৰ কলা, সংগীত, কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে কনিষ্ক। সেই কুষাণ বংশ আৰ্যসকল অহাৰ পিছত আহিছে সেইখিনি কথা। ব্যাস, মহাভাৰত অষ্টাদশ পুৰাণ প্ৰণেতা ব্যাস, যাক আমি কৃষ্ণ দ্বৈপায়ন ব্যাস বুলিও কওঁ। চমু টোকা যেতিয়া আহিছে 4টামান বাক্যত এইখিনি কথা লিখিবা। পৰাশৰ ঋষিৰ পুত্ৰ, সেইখিনি কথা। ব্যাস, মৎস্যগন্ধা, সত্যৱতী, এই কাহিনীবিলাকো জানা যদি অলপ লিখি দিবা। আৰু ব্যাসে মহাভাৰত বেদ ভাগ কৰিছে, ব্যাস ইত্যাদি ইত্যাদি। চমু টোকা লিখাটোত মই নাযাওঁ, তোমালোকে এইখিনি আলোচনা কৰিবা। বশিষ্ঠৰ কথাটো আমাৰ গুৱাহাটীতে হেনো বশিষ্ঠ আশ্ৰম আছে, আশ্ৰম পাতিছিলে সি। তোমাৰ দৈনন্দিন, মই 15টো এৰি দিছো, 16 নম্বৰ। তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন কোন মানৱ জাতিৰ খাদ্যাভাস পোৱা যায়? চমুকৈ লিখা। আমি কি খাওঁ এতিয়া? আমি কি খাওঁ? পোলাও, বিৰিয়ানী। মই বৰ বেছি নাজানো দেই, তোমালোকে মোতকৈ বেছিকৈ জানিবা। ম'ম', চিকেন আৰু কিমান আছে। গতিকে আমাৰ খাদ্যাভাসত এই বস্তুবিলাক আহিছেনে নাই অহা? ক'ৰ পৰা আহিছে তোমালোকে উল্লেখ। আমি আজিকালি কেৱল ভাত আৰু ৰুটিকে নাখাওঁ, তাৰ লগত কাবাব খাওঁ, আমলেট খাওঁ, চালাড খাওঁ। এইবিলাক কিবা পোলাও, বিৰিয়ানী, ম'ম', চিকেন, কাষ্টা। মই ইমান নাজানো, তোমালোকে মোতকৈ বেছিকৈ জানা। যিমান খোৱা সেই খোৱাবিলাকৰ অলপ উদাহৰণ দি প্ৰশ্নৰ উত্তৰটো কৰি দিবা, বছ হৈ যাব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ভাষা বিষয়ে ক'লেতো মইতো যোৱাই নাই, গতিকে আজিও নাযাওঁ। গতিকে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য ইমানতে শেষ কৰিলোঁ। গতিকে আমিও ঐক্যবদ্ধভাৱে, তোমালোকো, ময়ো, বাকী সকলো মাংগলিক যিকোনো সমস্যাৰ সমাধানৰ বাবে ঐক্যবদ্ধভাৱে মাৰ বান্ধি আগুৱাই যাব লাগিব। মাউখে উঠিলে পৰুৱাৰো মৰণ নাই, গম পোৱা। নমস্কাৰ, ভালে কুশলে থাকা।